সাংবাদিক বন্ধুসকল পোনপ্ৰথমে আপোনালোকক ধন্যবাদ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে। আমি আজি সংবাদ মেল পতাৰ উদ্দেশ্য কি সেই কথা আপোনালোকৰ আগত ৰাখিছোঁ। প্ৰথম কথা হৈছে যে বিজেপি চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি কিছুমান হঠকাৰী সিদ্ধান্ত, এই হঠকাৰী সিদ্ধান্তৰ কাৰণে ৰাইজে আজি ভুক্তভোগী হয় বা জ্বলা-কলা খাব লগা হয়। বিশেষ কৰি সংখ্যালঘু প্ৰধান এলেকাবিলাক আৰু বেছি ভুক্তভোগী হ'ব লগা হয়। আমি ভাবোঁ যে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মাজত আৰু টকলকি চৰকাৰৰ মাজত একো পাৰ্থক্য নাই। কাৰণ যেতিয়া হিমন্ত বিশ্ব শৰ্মাই এটা জিলা ঘোষণা কৰে, আকৌ সেই জিলা আকৌ কাটি দিয়া হয়, আকৌ ঘোষণা কৰা হয়। ঠিক টকলকি চৰকাৰৰ নিচিনা। কাৰণ বৰ্তমান যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ বক্তব্যৰ জৰিয়তে কৈছে এতিয়া চাৰ্কেল এডুকেশ্যন ব্লক আৰু ডেভেলপমেণ্ট ব্লকবিলাক কিছুমান সাল সলনি কৰা হ'ব বা স্থানান্তৰিত কৰা হ'ব। ফলত দেখা গৈছে জিলা প্ৰশাসন ধুবুৰী আৰু দক্ষিণ হালমাৰা মানকাচৰ জিলা আমাৰ দক্ষিণ হালমাৰাৰ যি চাৰ্কেল, সেই চাৰ্কেল মানকাচৰৰ লগত এটাচ কৰিব ওলাইছে। দক্ষিণ হালমাৰা যি এডুকেশ্যন ব্লক, সেই এডুকেশ্যন ব্লক আজি ফেকামাৰীৰ লগত এটাচ কৰিব ওলাইছে। দক্ষিণ হালমাৰাৰ যি ডেভেলপমেণ্ট ব্লক, সি জামাদাৰহাট ডেভেলপমেণ্ট ব্লকৰ লগত এটাচমেণ্ট কৰিব ওলাইছে। দক্ষিণ হালমাৰাৰ যি ব্লক PHC, সি ধুবুৰীৰ লগত এটাচ কৰিব ওলাইছে। গতিকে আমি ক'ব খোজোঁ এই চৰকাৰক যে জনকল্যাণ চৰকাৰৰ কাম হৈছে যাতে জনসাধাৰণে তেওঁলোকৰ কৰ্মচাৰী আৰু বিষয়াসকলক তেওঁলোকৰ কাষ চাপিব পাৰে, ওচৰত পাব পাৰে। কিন্তু তাৰে বিপৰীতে দেখা যায় এই চৰকাৰ মধ্যযুগৰ এক সূচনা কৰিছে, মধ্য সামন্ত যুগৰ এক সূচনা কৰিছে। যেনেকৈ এই চৰকাৰ আগত সামন্ত যুগত এক দূৰ দূৰণিত চাৰ্কেল অফিচ, দূৰ দূৰণিত DC অফিচ আছিল, ঠিক তদ্ৰুপভাৱে দক্ষিণ হালমাৰা ৰাইজক আজি 60 কিলোমিটাৰ দূৰত ৰাস্তা নোহোৱাকৈ মানকাচৰত এটাচ কৰিব ওলাইছে। ইয়াৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ। ইয়াক আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক'ব খুজিছোঁ, যদি আমাৰ চাৰ্কেল মানকাচৰত চাৰ্কেলৰ লগত এটাচ হয়, যদি আমাৰ চাৰ্কেল মানকাচৰত চাৰ্কেলৰ লগত সংলগ্ন হয়, যদি আমাৰ BO অফিচ, যদি আমাৰ এডুকেশ্যন ব্লক, যদি আমাৰ ডেভেলপমেণ্ট ব্লক অন্য জাগাত একত্ৰিত কৰা হয়, তেনেহ'লে ৰাইজৰ দল, কৃষক মুক্তি আৰু বিভিন্ন দল সংগঠনৰ লগত এক তীব্ৰ আন্দোলন নহয়, এক জংগী আন্দোলনৰ সূচনা হ'ব। তাৰ কাৰণে আমি সাজু আছোঁ। গতিকে আমি চৰকাৰক সকীয়াই দিব খুজিছোঁ, আমাৰ যি চৰ অঞ্চল, আমাৰ যি গৰীব দুখীয়া দৰিদ্ৰ মানুহ আজি চাৰ্কলৰ পৰা আদি কৰি BO অফিচৰ ব্লক PHCৰ পৰা আদি কৰি আজি যি সা সুবিধা লাভ কৰি আছে, ইয়াৰ পৰা আপুনি বঞ্চিত নকৰিব। ইয়াৰ পৰা বঞ্চিত কৰিলে অনাগত দিনত দক্ষিণ হালমাৰা এলেকাৰ ৰাইজ, ফকীৰগঞ্জৰ এলেকাৰ ৰাইজ ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব। আজি ইয়াৰ ভুক্তভোগী আমি কেনেকৈ হ'লোঁ? এই অফিচবিলাক যে আজি সাল সলনি কৰা, ইয়াৰ মূল নায়কজন হৈছে বিধায়ক ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া। তেওঁৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে যেতিয়া জিলা ঘোষণা কৰা হ'ল, তেতিয়া আমাৰ সাব ডিভিশ্যনৰ পৰা ফকীৰগঞ্জ জিলা পৰিষদ জামাদাৰহাটৰ এটা পাৰ্ট আমি কাটি লৈ ধুবুৰীৰ লগত চিভিল ডিষ্ট্ৰিক্ট ঘোষণা কৰা হ'ল। আমাক যেনেকৈ 2015ত দক্ষিণ হালমাৰা মানকাচৰ পুলিচ জিলা হিচাপে ঘোষণা কৰা হৈছিল, ঠিক তদ্ৰুপভাৱে আমাক চিভিল ডিষ্ট্ৰিক্টত ঠিক তদ্ৰুপভাৱে ঘোষণা কৰিব লাগে। আজি চৰকাৰৰ কাম হৈছে যে সেই অঞ্চলত চৰকাৰী কিছুমান অফিচ ৰাখি সেই অঞ্চলৰ মানুহখিনিক ত্বৰান্বিত কৰা। কিন্তু তাৰ বিপৰীতে দেখা গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি সংখ্যালঘু এলেকাত কেনেকৈ অফিচবিলাক কমাই দিব পাৰি, কেনেকৈ অফিচবিলাক ভিনিছ কৰিব পাৰি, তাৰে পৰিকল্পনা হাতত লৈছে। তাৰ বিপৰীত ছবি যেতিয়া দুধনৈত আপোনালোকৰ আন্দোলন হয়, তেতিয়া দেখা যায় যোগান মন্ত্ৰীয়ে আপোনালোকক দুধনৈত দুটা চাৰ্কেল থাকিব বুলি
কয়, কিন্তু তাৰ বিপৰীত চহৰ অঞ্চলত আমাৰ চাৰ্কেল এটা আছে, সেইটোৱে আজি মানকাচৰত সংলগ্ন কৰিব লৈছে। গতিকে ইয়াৰ আমি ঘৰ বিৰোধিতা কৰিছোঁ। অনাগত দিনত যাতে ইয়াক পুনৰ বিবেচনা কৰা হয় আৰু যি পৰ্পজ চলি আছে সেই পৰ্পজ অতি সোনকালে আমাৰ ষ্টে কৰিব লাগে আৰু ইয়াৰ যাতে কোনো অফিচ যদি ইয়াৰ পৰা লৈ যোৱা হয় নিশ্চিতভাৱে আমি অফিচত যি নথিপত্ৰ আছে এই নথিপত্ৰবিলাক আমি ক'তো যাব নিদিম। ইয়াৰ বিৰুদ্ধে তীব্ৰ নহয় জংগী আন্দোলন ঘোষণা কৰা হ'ব।